যে সকলোকে আশা কৰোঁ সকলো ভালে আছে, আপোনালোকৰ প্ৰিপেৰেশ্যন বহুত ভাল চলি আছে। আপোনালোকৰ অৱস্থা এনেকুৱা নেকি যে আপোনালোকে ডেইলি কাম নকৰিলেও নহয় আৰু নিজকে চলাবৰ বাবে কিবা এটা ইনকম নকৰিলেও নহয়, ৰেগুলাৰ ঘৰখনৰ অৱস্থা ভাল নহয়, ঘৰখনৰ বাবেও কিবা এটা নকৰিলেও নহয়, পঢ়া শুনা কমপ্লিট হ'ল কিন্তু চাকৰি এটাৰ বাবেও আপোনালোকৰ মন এটা আছে, আশা এটা আছে, কিবা এটা কৰাৰ হেঁপাহ আছে। যদি আপোনালোকৰ অৱস্থা তেনেকুৱা, আপোনালোকে একদম সঠিক ভিডিঅ'টোত আহিছে। এই ভিডিঅ'টো মই আপোনালোকক মোৰ যিখিনি পাষ্ট এক্সপিৰিয়েঞ্চ আছে তাৰ পৰা কিছুমান কথা উলিয়াই আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম, যাতে কিছুমান কাম মানে আপোনালোকে কি কৰিব লাগে বা কি নকৰিব লাগে তেনেকুৱা ধৰণৰ কিছুমান কামৰ কথা মই ক'ম, কিছুমান পইণ্টৰ কথা ক'ম। আপোনালোকে সেইখিনি মনত ৰাখিলে মই ভাবোঁ আপোনালোকৰ বহুতখিনি হেল্প হ'ব প্ৰিপেৰেশ্যন কৰিবৰ বাবেও, আপোনালোকে নিজক চলাবৰ বাবেও। চ' ভিডিঅ'টো শেষলৈকে চাব। বিশেষকৈ আগতে মোৰ যি অৱস্থা আছিলে তেনেকুৱা ধৰণৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে চাব শেষলৈকে, বহুতখিনি হেল্পফুল হ'ব। চ' দেৰি নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' পোনপ্ৰথমে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে এনেকুৱা এটা কাম বিচাৰিব লাগিব যিটো কামে আপোনালোকক চুইটেবল, মানে আপোনাৰ প্ৰিপেৰেশ্যনৰ বাবে চুইটেবল হয়, এটা চুইটেবল কাম আপোনালোকে বিচাৰিব লাগিব। চুইটেবল কাম মানে এতিয়া কেনেকুৱা ধৰণৰ কাম, ধৰি লওক এনেকুৱা এটা কাম যিটো কামে আপোনালোকক ফ্লেক্সিবিলিটি দিয়ে, আপোনালোকক স্বাধীনতা দিয়ে, ফ্ৰীডম দিয়ে, আপোনালোকক নিজৰ মতে আপুনি চলিব পাৰে। মানে ধৰি লওক এতিয়া আপোনালোকক মই এটা এক্সাম্পল দিছোঁ। আপোনালোকে এখন সৰু কিবা পাণ দোকান খুলিছে বা কিবা ঘুমটি এখন খুলিছে বা কিবা এখন মাংস দোকান এখন খুলিছে, এখন সৰু শাক পাচলি দোকান এখন খুলি লৈছে, বহুত ইনকম নহয় তাত, কিন্তু আপোনালোকে কি হয় তাৰ পৰা স্বাধীনতা এটা পায়, আপোনালোকে নিজৰ মালিক হয়, দোকানখন আপোনাৰ যেতিয়া পঢ়াত সময় দিবলৈ প্ৰয়োজন আপুনি দোকানখন বন্ধ কৰি পঢ়াত সময় দিব পাৰে, ৰানিঙৰ সময়ত আপুনি দোকানখন বন্ধ কৰি ৰানিং কৰিবলৈ যাব পাৰে। তো সেই বস্তুটো আপোনালোকে যদি এটা বেলেগ কিবা ধৰি লওক এতিয়া MFI জব বা কিবা বেলেগৰ আণ্ডাৰত কিবা কোম্পানী এটাত সোমালে, তাত আপোনালোকে সেই ফ্ৰীডমটো নাপাব, সেই ফ্লেক্সিবিলিটিটো নাপাব। চ' আপোনালোকে আপোনাৰ অঞ্চলত তেনেকুৱা ধৰণৰ কি কাম কৰিব পাৰি, সেই বস্তুটো আপোনালোকে ফিগাৰ আউট কৰি পেলাই আপোনালোকে তেনেধৰণে কিবা এটা কাম বিচাৰিব লাগিব যিটো কামে আপোনাক সম্পূৰ্ণ স্বাধীনতা দিয়ে। আপুনি যেতিয়া মন যায় আপুনি দোকানখন বন্ধ কৰিব পাৰে, আপোনাৰ যেতিয়া মন যায় তেতিয়া খুলিব পাৰে, মানে যেতিয়া সুবিধা হয় আপুনি নিজকে য'ত যি ধৰণে প্ৰয়োজন হয়, বেলেগ কাকো নুসুধাকৈ, কাকো কাকুতি মিনতি নকৰাকৈ যাতে নিজকে এংগেজ কৰিব পাৰে নিজৰ য'ত প্ৰয়োজন হয় ত'ত। মোৰ কথা যদি মই আপোনালোকক এক্সাম্পল দিব যাওঁ, মই গ্ৰেজুৱেশ্যন 2018 চনত কমপ্লিট কৰা। 18 চনত কমপ্লিট কৰি পেলাই যেতিয়া মই ঘৰত অলপ দিন আছিলোঁ, অৱস্থা নাই, ধৰি লওক চলাবলৈ অসুবিধা, চ' মই প্ৰথমে চেন্নাইলৈ গৈছিলোঁগৈ চিকিউৰিটি গাৰ্ড কাম কৰিবৰ বাবে। তাতো কিন্তু মই 2 মাহমান থাকিলোঁ। সেয়াই মানে সেই ফ্লেক্সিবিলিটিটো নাপায়, আপোনাৰ পঢ়াত মন নবহিব, আপোনাৰ ভাগৰ জোগৰ পিছি লাগিব পাৰে কিছুমান কামত। চ' মই তাৰ পৰা গুচি আহিলোঁ। গুচি আহি পেলাই মই ইয়াত কি কৰিলোঁ, মোৰ লগৰটো বহুতে MFI সোমালে, MFI জবত সোমালে, ময়ো তেতিয়া সোমাবলৈ সুবিধা পাইছিলোঁ। মই নোসোমালোঁ, মই জানো কিয়নো তাত সোমাই গ'লে বহুত পিছত আৰু মানে মোৰ পঢ়া শুনা ইমানটো নহ'ব, বা মই যেনেধৰণে প্ৰিপেৰেশ্যন যিমান কৰিব লাগে সিমানটো কৰিব নোৱাৰিম। চ' মই কি কৰিলোঁ, মই এখন মোৰ আৰু এটা লগৰ আছিলে, তাৰ লগত মিলি পেলাই এখন মই মাংস দোকান খুলিছিলোঁ। পোনপ্ৰথমে মই গাহৰি মাংস তাত বিকিছিলোঁ। চ' বহুত পইচা ইনভেষ্ট কৰা নাছিলোঁ, বহুত পইচা মোৰ ইনকমো হোৱা নাছিলে। ধৰি লওক মই 2200 টকা ইনভেষ্ট কৰি পেলাই মই দোকানখন খুলিছিলোঁ। আৰু মানে প্ৰথম অৱস্থাত মই কাৰোবাৰ পৰা 1000-2000 টকা ধাৰো লৈছিলোঁ, তেনেকৈ ধৰণে কৰিছিলোঁ। কিন্তু মই সেইটো চিন্তা কৰা নাছিলোঁ যে মই MFI তাত সোমালে মই 13,000 টকা পাম, 14,000 টকা পাম। মই এই ধৰণে ভাবিছিলোঁ যে বৰ্তমান যদি মই ইয়াত সোমাই লওঁ মই ফচি যাম আৰু মই পাছত মই কেতিয়াও ওলাব নোৱাৰিম। সেইবাবে মই তেনেধৰণে সেই দোকানখন খুলি লৈছিলোঁ। পিছত মই যেতিয়া লাহে লাহে পইচা অলপ চলপ হ'ব পাৰিছিলে, মই তাৰপিছত বেটেৰী ৰিক্সা চলাবলৈ আৰম্ভ কৰিছিলোঁ। বেটেৰী ৰিক্সা এখন লৈ পেলাই বেটেৰী ৰিক্সা চলাবলৈ আৰম্ভ কৰিছিলোঁ। চ' তাৰ পৰা মই কমপ্লিট এটা ফ্ৰীডম পাইছিলোঁ, ফ্লেক্সিবিলিটি পাইছিলোঁ। মোৰ যেতিয়া মন যায় মই দোকানলৈ গৈছিলোঁ, যেতিয়া মন যায় মই দৌৰিবলৈ গৈছিলোঁ। তাৰপিছত টমটম চলাওঁতে মই যেতিয়া মন যায় মই তেতিয়া টমটম চলাইছিলোঁ। যেতিয়া মোৰ পঢ়াৰ সময় আছিলে মই পঢ়িছিলোঁ, কেতিয়াবা যদি মোৰ মন নাযায় মই টমটম চলাবলৈ যোৱা নাছিলোঁ, তেনেকুৱা ধৰণৰ আছিলে। চ' আপোনালোকে এইটো নিজে বাচিব লাগিব, নিজে বিচাৰ কৰিব লাগিব যে আপোনালোকে তেনেকুৱা ধৰণৰ কি কাম কৰিব পাৰে। কিন্তু মষ্ট ইম্পৰ্টেণ্টলি এইটোৱেই যে আপোনালোকে এনেকুৱা ধৰণৰ কিবা এটা কাম বিচাৰি ল'ব লাগিব যিটো কামে আপোনাক কমপ্লিট ফ্ৰীডম দিয়ে আৰু ফ্লেক্সিবিলিটি দিয়ে আৰু নিজৰ মনৰ মালিক আপোনালোকে হ'ব পাৰে। নেক্সট কথাটো হৈছে কি, এতিয়া পইচাৰ কথা নাভাবিব, মানে পইচাৰ পিছত নদৌৰিব। মানে যদি
আপোনাৰ বিজনেছ কৰাৰ ইচ্ছা আছে বা এণ্টাৰপ্ৰেনিয়ৰ হোৱাৰ ইচ্ছা আছে, ডেফিনেটলি মই আপোনাৰ কাৰণে এইটো ভিডিঅ' বনাই থকা নাই, আপোনাৰ বাবে এইটো ভিডিঅ' নহয়ে। মই সেইসকলৰ বাবে ভিডিঅ'টো বনাইছোঁ যিসকলে চাকৰি এটা ল'ব খোজে কিন্তু অৱস্থাও বেয়া, কাম নকৰিলেও নহয়, তেনেকুৱাসকলৰ বাবে বনাই আছোঁ। চ' যদি এই ভিডিঅ'টো আপুনি চাই আছে, ডেফিনেটলি সেইসকলৰ ভিতৰতে আপুনিও এজন। চ' আপোনালোকে এতিয়া আপোনালোকৰ পইচাৰ পকৰত দৌৰিবলৈ মানে সেই বস্তুটো মগজত আহিবলৈ নিদিব। আপোনালোকে এতিয়া আপোনালোকৰ প্ৰিপেৰেশ্যন কৰাৰ সময়, আপোনালোকৰ কনফিডেন্সটো বিল্ড কৰাৰ সময়, আপোনালোকে নলেজ গেইন কৰাৰ সময়, আপোনালোকে মেইন ফ'কাছটো আপোনালোকে সেইটোত ৰাখিব। আপুনি কিবা এটা চলিবৰ বাবে আপোনাক পইচাৰ প্ৰয়োজন হৈছে, যিমানটো আপুনি মানে পঢ়াত মন দিয়াৰ পাছতো, সময় দিয়াৰ পাছতো, ৰানিঙত ফিল্ডখনত সময় দিয়াৰ পাছতো যিমানকণ সময় পায়, যিমান পইচা ইনকাম কৰিব পাৰিছে, সিমানতে সুখী থাকি পেলাই, সিমানতে থাকি পেলাই মানে আপোনালোকে প্ৰিপেৰেশ্যন কৰাত বেছিকৈ মন দিয়ক, পঢ়াত মন দিয়ক, নলেজ গেইন কৰাত বেছিকৈ মন দিয়ক। ধৰি লওক আপোনাৰ লগৰ কাৰোবাক দেখি পেলাই কোনোবাই বোলে 14,000 15,000 টকা এতিয়া MFIত সোমাই পাই আছে, কোম্পেনী এটাত পাই আছে। ত' সেই বস্তুটোৰ ফালে আপুনি দেখি পেলাই মানে আপুনি এই মাইণ্ডছেটটো তেনেদৰে নানিব, ঢাল নাখাব যে ইয়াতে সোমাই লওঁ আৰু মই পিছত দেখা যাব কি হয়। সেইটো ভুল নকৰিব, কাৰণ মই মোৰ লগৰ বহুতক দেখিছোঁ তেহেঁতি সোমালে MFIত বা কিবা সোমালে তাৰপিছতে আৰু ওলাব পৰা নাই। মানে সেইটো ফ্ৰীডমটো নাপাব, সেই সময়টো নাপাব, ষ্ট্ৰেছ থাকিব, প্ৰেছাৰ থাকিব আপোনালোকে। চ' এতিয়া বেষ্ট আপোনালোকে কি কৰক, দিনটোত 200 টকা 300 টকা ক'ৰবাত কিবা এটা কৰি ইনকাম কৰিব পাৰিছে যদি তাতে উঠি থাকক, আৰু মেইন ফ'কাছটো আপোনালোকে পঢ়াত ৰাখক। এতিয়াই সেই পইচাৰ মানে পোকটো মগজত নানিব। চ' নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হৈছে কি আপোনালোকে পেচিয়েণ্ট হ'ব লাগিব, মানে পেচিয়েঞ্চ লাগিব, আৰু আপোনালোকৰ ডিচিপ্লিনটো লাগিব। আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে ডিচিপ্লিন। ধৰি লওক এতিয়া আপুনি আপোনাৰ দোকানো চলাবলৈ আছে, আপোনাৰ সৰু দোকান এখন আছে কিবা এখন, কিন্তু আপুনি চাকৰিৰ কাৰণেও লাগি আছে, পঢ়িবলৈও আছে, কিন্তু আপুনি যদি এতিয়া শুই উঠে 8টাত 9টাত, আৰু আপুনি দিনৰ দিনটো আপুনি ঘূৰি টিঘিলঘিলাই পাৰ কৰি দিয়ে, আপুনি সপ্তাহত 5 দিন আপুনি বিয়া খাবলৈ যায়, পাৰ্টি কৰিয়ে ফুৰে, আৰু আড্ডা মাৰি ঘূৰি ফুৰে অকল। চ' সেই বস্তুটো কৰিলে নহ'ব। ডিচিপ্লিনটো পোনপ্ৰথমে বিল্ড কৰিব লাগিব। খুব মানে কম ছ'চিয়েল লাইফটো ৰাখিব লাগিব, বাহিৰা লাইফটো, যেনে হ'ল পাৰ্টি হ'ল, বিয়া হ'ল, কিবা কিবি ফাংচন, আমাৰ বিহু ফাংচন হ'ল, কিবা কালচাৰেল নাইট হ'ল, XYZ, সেইবিলাক যিবিলাকে আপোনাৰ এতিয়া কেৱল সময় নষ্ট কৰিব, তাৰ বাহিৰে একো নকৰে। চ' সেইখিনি বস্তুৰ পৰা একদম বিৰত থাকক। আপোনালোকে মেইন ফ'কাছটো আপোনালোকে পঢ়াত আৰু যিকণ সময় দোকানত দিব লাগে, বা আপুনি যি কাম কৰিবলৈ মই আপোনালোকক কৈছোঁ তেনেকুৱা ধৰণৰ কাম এটা বিচাৰি লোৱাৰ পাছত সেই কামটো কৰাত ফ'কাছ কৰক। আৰু তাৰ বাবে মেইনকৈ ডিচিপ্লিনটো বিল্ড কৰিব লাগিব। ডিচিপ্লিন নহ'লে আপোনালোকে কেতিয়াও কৰিব নোৱাৰে। মই যেতিয়া হেৰিয়ত আছিলোঁ, ধৰি লওক মাংস দোকানখন দি আছিলোঁ, মাংস দোকানখন দি থাকোঁতে মই যেতিয়া কাষ্টমাৰ ধৰি লওক নাথাকে, বা যেতিয়া মই ফ্ৰী থাকোঁ, তেতিয়া মই মোবাইলতে চাই থাকোঁ, বা মই তাতো মই বহি কিতাপ লৈ যাওঁ, তাতে অলপ চলপ পঢ়ি থাকোঁ, তেনেকুৱা কৰিছিলোঁ। আৰু যেতিয়া মই টমটমখন চলাই আছিলোঁ, টমটমখন চলাই থকা অৱস্থাটো কেতিয়াবা যদি মই ক'ৰবাত ৰৈ থাকোঁ, ষ্টেণ্ডত ৰৈ থাকোঁ, বা এনেকুৱা জেগাত ৰৈ থাকোঁ য'ত ভাড়া পাম বুলি ৰৈ থাকোঁ, ধৰি লওক তেতিয়া মই মোবাইলত মই কি কৰিছিলোঁ, মই আগতে মই কৈছোঁ কিছুমান ভিডিঅ'ত, মই কিছুমান স্ক্ৰীনশ্বট মাৰি থৈছিলোঁ। চ' মই সেই স্ক্ৰীনশ্বটবিলাক চাই মই ৰিভিজন কৰি আছিলোঁ। মানে সেই সময়ত মই ইউটিউব ভিডিঅ' বা কিবা চাই তেনেকৈ ধৰণৰ চোৱা নাছিলোঁ, স্ক্ৰীনশ্বট চাইছিলোঁ, মই স্ক্ৰীনশ্বট পঢ়িছিলোঁ ৰিভিজন কৰিবৰ বাবে। চ' সেই বস্তুটো মানে, আৰু সেই ডেডিকেশ্যনটোও লাগিব, পেচিয়েঞ্চ লাগিব, আপোনাৰ ডিচিপ্লিন লাগিব, ডেডিকেশ্যন লাগিব। চ' সেইকেইটা বস্তু বিল্ড কৰিব লাগিব। এইকেইটা বস্তু নহ'লে আপোনালোকৰ নহ'ব। এক্সকিউজ দিলে নহ'ব। আপোনালোকে মানে আজি আমুকটোৰ কাৰণে মই পঢ়িব নোৱাৰিলোঁ, আজি তামুকটোৰ কাৰণে মই ফিল্ডলৈ যাব নোৱাৰিলোঁ, সেই বস্তুটো মানে আপোনালোকে নিজক ফাঁকি দিয়া হ'ব, আৰু বেলেগ একো নাই। মই যেতিয়া পঢ়ি আছিলোঁ, যেতিয়া সময় পাইছিলোঁ, যেনেকৈ সময় পাইছিলোঁ মই তাতে পঢ়িছিলোঁ, মোবাইলত পঢ়িছিলোঁ, কিতাপ পঢ়িছিলোঁ, বহি যেনেকৈ ধৰণে মই য'ত সুবিধা হয় তেনেধৰণে পঢ়িছিলোঁ। আৰু ধৰি লওক ৰানিং কৰিবলৈ কেতিয়াবা মোৰ চাইকেল পালে মই চাইকেল লৈ গৈছিলোঁ, কেতিয়াবা বাইকখন যদি আছিলে বাইকখনে লৈ গৈছিলোঁ, কেতিয়াবা মই টমটম লৈয়ে গৈছিলোঁ। আৰু মই ইমান সোনকালে উঠি পানি মই ফিল্ডলৈ গৈছিলোঁ। ফিল্ডৰ পৰা যেতিয়া ঘূৰি আহি মই ঘৰ পাওঁ, মানুহ তেতিয়া শুই উঠে। চ' যেতিয়া মই হেৰি দিয়াৰ পাছত, ৰিজাল্ট দিয়াৰ পাছত যেতিয়া মই চাকৰি পাইছোঁ, মানুহে মোক বহুতে এনেকৈ সুধিছে যে কেতিয়ানো দৌৰিব গৈছিলোঁ, তোকতো দৌৰিব যোৱা নেদেখোঁৱে, আৰু কেতিয়ানো পঢ়িছিলোঁ, তোকতো টমটম চলাই থকা দেখোঁ দিনটো, বা দোকানত থকা দেখোঁ। চ' মানে সেই বস্তুটো মানুহক আপুনি কাকো জনাব নালাগে, কিন্তু আপুনি মানে সেই নিজকে নিজে ভিতৰে ভিতৰে সেই সংগ্ৰামটো আপুনি কৰিব লাগিব। চ' তাৰ বাবে সেইখিনি এক্সকিউজখিনি এৰিব লাগিব। চ' মেইনকৈ সেই ডিচিপ্লিনটো আহিলে আপোনালোকৰ সেই বস্তুটো আহিব, বাকী বস্তুখিনি গোটেইখিনি আহিব। মেইনকৈ আপোনালোকে ডিচিপ্লিনটো বিল্ড কৰিব লাগিব। চ' ইয়াৰ পাছত আপোনালোকে আটাইতকৈ ইম্পৰ্টেণ্ট এটা কাম কৰিব লাগিব কি আপোনালোকে
এখন টাইম টেবুল বনাই ল'ব লাগিব। টাইম টেবুল আপোনালোকে নিজৰ যিটো কাম কৰিছে, আপুনি ধৰি লওক দোকানত যায়, আপুনি কিবা টমটম এখনে চলাই আছে, XYZ আপুনি যি কৰি আছে তাৰ লগত খাপ খোৱাকৈ আপুনি এখন টাইম টেবুল বনাব লাগিব। আৰু এনেকুৱা নহয় যে টাইম টেবুলখন বনালে আৰু একো কৰা নাই আপুনি, সেইটো নহয়। সেইবাবে ডিচিপ্লিনটো একদম ইম্পৰ্টেণ্ট। টাইম টেবুলখন বনাই লওক। টাইম টেবুলখন বনাই পেলাই আপোনালোকে ফ'ল'ও কৰিব লাগিব সেইখন। আপোনালোকে টাইম টেবুলখন বনাই লৈ পেলাই পেলাই ধৰিছে, নিজে আড্ডা মাৰি ঘূৰি ফুৰিছে, ক'ত বিয়া খাই ফুৰিছে, অকাম খাই ফুৰিছে, তেনেকে নহয়। আপোনালোকে বোলে কেতিয়াবা কিবা কাৰণত, ঘৰুৱা কাৰণত, কিবা এটা মেডিকেল কাৰণত, XYZ একদম এক্সট্ৰিম চিটুৱেশ্যনত যেতিয়া আপুনি বোলে টাইম টেবুলখন ফ'ল' কৰিব নোৱাৰে, তেতিয়া নোৱাৰিলে বেলেগ কথা একো নাই। কিন্তু নৰ্মেল এটা দিনত আপোনালোকে টাইম টেবুলখন ফ'ল' কৰক। আপোনালোকৰ এই বস্তুটোৱে মানে বহুত হেল্প কৰিব আপোনালোকক। আপুনি টাইম টু টাইম আপুনি দোকানত যাব, টাইম টু টাইম আপুনি কামত যাব, টাইম টু টাইম আপুনি পঢ়িব, টাইম টু টাইম আপুনি ৰানিং কৰিব। আপোনাৰ এটা পাংচুৱেলিটি আনিব আপোনাৰ ওপৰত, আপোনাক এটা বেলেগ এটা পাৰ্চনেলিটি বিল্ড কৰিব, আৰু আপোনালোকৰ চব কাম আপোনালোকৰ ধুনীয়াকৈ এটা মানে ডিচিপ্লিন ৱেত হৈ থাকিব। ঠিক আছে, মেইন সেইকাৰণে আপোনালোকৰ এখন টাইম টেবুল বনাই ল'ব। মই অলৰেডি টাইম টেবুলৰ ভিডিঅ' মই দিছোঁ, ইয়াৰ আগত এটা ভিডিঅ'ত মোৰ কি টাইম টেবুল আছিলে মই অলৰেডি দিছোঁ। আপোনালোকে তেনেধৰণেও সেইখন চাই পেলাই আপোনালোকে তেনেধৰণে এখন নিজৰ খাপ খোৱাকৈ, আপোনালোকে কি কাম কৰে এতিয়া মই নাজানো, চ' আপোনালোকে নিজৰ খাপ খোৱাকৈ নিজে এখন বনাব লাগিব। আপোনালোকে খালি মোৰ টাইম টেবুলখনৰ পৰা আপোনালোকে আইডিয়া এটা ল'ব পাৰিব। চ' সেইটো বস্তু আপোনালোকে এতিয়াই কৰি লওক। যিসকলে থাৰ্ড গ্ৰেডৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকৰ হাতত এতিয়াও বহুত সময় আছে। আপোনালোকে এইখিনি বিশেষকৈ মন দিয়ক। আৰু SI বাবেও যিসকলে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকৰো এতিয়াও সময় আছে, কাৰণ ডেট এতিয়ালৈকে ৰিপিল হোৱা নাই। মাজত জুন মাহটো আছেই, জুলাইত হ'ব বুলি কৈছেহে এক্সাম আছাম পুলিচৰ, কিন্তু কি হ'ব সেইটো এতিয়ালৈকে চিয়'ৰকৈ কোৱা নাই, কেতিয়া হ'ব আজিলৈকে চিয়'ৰ কোৱা নাই। গতিকে আপোনালোকে 1.5 মাহ 2 মাহ এতিয়াও মই ভাবোঁ আছে। চ' আপোনালোকে এতিয়া টাইম টেবুলখন বনাওক, আৰু তেনেধৰণে আপোনালোকে টাইম টেবুলখন ফ'ল' কৰক। চ' নেক্সট আটাইতকৈ ইম্পৰ্টেণ্ট, শেষত আপোনালোকে কি কৰিব লাগিব, আপোনালোকে গিভ আপ নকৰিব লাগিব। আপোনালোকে এইটো ভাবিবই নালাগিব যে মই নোৱাৰিম, বা আপোনালোকে ফেইলিয়াৰ পাইছে বহুতবাৰ, এতিয়া ইণ্টাৰভিউ দিছে এতিয়ালৈকে হোৱা নাই, আপোনালোকৰ কিবা নহয় কিবা এটা কমি ৰৈছে, সেইটো আপোনালোকে নিজক হেৰি কৰক, বিচাৰক যে কি হৈছে, কিবা এটা মই এতিয়ালৈকে পঢ়াটোৱে হোৱা নাই, বা মোৰ ৰানিঙত বেয়া হৈছে, ৰানিঙে হোৱা নাই। চ' সেই বস্তুটো আপোনালোকে ঠিক কৰক, তাত আপোনালোকে জোৰ দিয়ক, তাত আপোনালোকে ফ'কাছ কৰক, সেইটো ইম্প্ৰুভ কৰক গিভ আপ কৰাতকৈ। ঠিক আছে, মোৰ কথা উদাহৰণ নিদিওঁ, আৰু মই প্ৰতিটো ভিডিঅ'তে মোৰ উদাহৰণে দিওঁ। মোৰ লগৰ কিছুমান এনেকুৱা আছে যিয়ে মোতকৈ বেছি কষ্ট কৰা ল'ৰা আছে, মোতকৈ আগৰ পৰা ইণ্টাৰভিউ দিয়া আছে, আৰু মোতকৈ পিছত চাকৰি পাইছে সিহঁতে। মোৰ লগৰ আছে বহুত, মই এতিয়া নাম নলওঁ, আপোনালোকক মই পিছত যদি কেতিয়াবা ঘৰত যাওঁ, আকৌ যদি মই সিহঁতক, আজিকালি বহুত কমেই লগ পোৱা হয়, সিহঁতো চাকৰিত থাকে, ময়ো চাকৰিত থাকোঁ, কিন্তু কেতিয়াবা যদি মই লগ পাওঁ মই আপোনালোকক চিনাকি কৰাই দিম, মই এটা ব্লগ বনাই দিম। মই আপোনালোকক কৈছোঁ জাষ্ট, মইতো 2016 চনৰ মানৰ পৰাই দিছোঁ আৰু ইণ্টাৰভিউ। আৰু মোৰ লগৰ কিছুমান আছে মেট্ৰিক পাছ কৰিছে, 13ত মই মেট্ৰিক দিয়া, মোৰ লগৰ 13ত মেট্ৰিক দিয়া কিছুমান আছে, সিহঁতে 13 চনত মেট্ৰিক পাছ কৰিয়ে সিহঁতে আৰ্মি ইণ্টাৰভিউ দিবলৈ তেতিয়াৰ পৰা আৰম্ভ কৰিছে। আৰু কেতিয়াবা কি হয়, মেডিকেলত ওলাই যায়, কেতিয়াবা সিহঁতি ফিজিকেলতে ওলাই যায়, আৰু কেতিয়াবা ৰিটেনে ক্লিয়াৰ নহয়, মানে XYZ কিবা নহয় কিবা এটা থাকি যায়। কেতিয়াবা কপালে বেয়া থাকে, বতৰ বেয়া কাৰণে দৌৰিব নোৱাৰে, কেতিয়াবা পাৰফৰ্মেঞ্চ বেয়া হয়, তেনেকুৱা ধৰণৰ হয়। কিন্তু সিহঁতে কি কৰে, দিনত কাম কৰে, ঘৰখন নচলালেও নহয়, ঘৰৰ অৱস্থা বেয়া, অলৰেডি মই কৈছোঁ। কি কৰে, মোৰ লগৰ কিছুমান আছে, মই আপোনাক কৈছোঁ, আমাৰ তাত সাঁচি গছৰ যিটো ব্যৱসায়, সাঁচি গছৰ যিটো আগৰ গছ বুলি কয়, সেই তাৰ ব্যৱসায় বহুত হয় তাত। আৰু তাত মানে কি হয়, সেই তাৰ যিটো মাল থাকে, সেই মালটো উলিয়াবৰ বাবে বটালি মাৰিব লাগে। চ' মোৰ লগৰ বহুত ল'ৰা আছে এনেকুৱা, যিয়ে বটালি মাৰে, মানে দিনটো বটালি মাৰে, পঢ়া শুনা মানে ধৰি লওক পঢ়িবও নোৱাৰিলে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, ডিগ্ৰী কমপ্লিট কৰিব নোৱাৰিলে, ঘৰৰ অৱস্থা বেয়া, বটালি মাৰে দিনটো, বটালি মাৰি পেলাই পঢ়ে, যেতিয়া পঢ়িব সময় হয় পঢ়ে, যেতিয়া ফিল্ডলৈ যাব হয় ফিল্ডলৈ যায়, তেনেধৰণে ইণ্টাৰভিউ দি পেলাই যোৱা বছৰ চাকৰি পাইছে। লগৰ মোৰ বহুত আছে, ফৰেষ্টত পাইছে, তাৰপাছতে এতিয়া SSCত পাইছে, তেনেকুৱা ধৰণৰ মোৰ বহুত আছে। চ' তেহেঁতি যদি সেই মাজতে যদি গিভ আপ কৰি দিলেহেঁতেন, তেহেঁতি জানো এতিয়া নাপালেহেঁতেন। চ' আপোনালোকে সেই তেনেধৰণে ভাবক যে আৰু অলপমান কিজানি আছে বাকী, আৰু কিবা এটা মই ইম্প্ৰুভ কৰিবলৈও মই পাম, তেনেধৰণে নিজকে বিল্ড কৰক। আৰু নাপালেও একো নাই, চাকৰিটো বহুত মানে এনেকুৱা নহয়, চাকৰি নাপালে জীৱনটো চলিবই নোৱাৰিব। চাকৰিৰ পৰা আপোনালোকে বহুত কিবা কিবি নাপায়, সেইটো সঁচা কথা। চ' আপোনালোকে সেইটোক লৈ আপোনালোকে ষ্ট্ৰেছো নল'ব, আপোনালোকে প্ৰেজেণ্টত ফ'কাছ কৰক, আপোনালোকে 100% আপোনালোকে নিজৰ প্ৰিপেৰেশ্যনত দিবলৈ চেষ্টা কৰক, লাগিলে সেইটো ফিজিকেলি হওক, লাগিলে সেইটো আপোনালোকৰ পঢ়াটোৱে হওক, আপোনালোকে তাত ফ'কাছ কৰক।
গিভ আপ নকৰিব, আটাইতকৈ ইম্পৰ্টেণ্ট গিভ আপ নকৰিব। চ' আজি ভিডিঅ'টো ইমানে আছিল। আশা কৰোঁ আপোনালোকক মই কিবা নহয় কিবা এটা এই ভিডিঅ'টোৰ পৰাও শিকাবলৈ সক্ষম হৈছোঁ। এক্সামৰ আগে আগে আৰু যিমান পাৰোঁ মই এনেকুৱা ধৰণৰ ভিডিঅ' কিছুমান দি থাকিম। আপোনালোকে পঢ়াৰ যিখিনি মেটেৰিয়েল সেইখিনি বহুত চেনেলত পাব। আপোনালোকৰ জেনেৰেল নলেজ হওক, যি হওক, XYZ, মেথছ হওক, ৰিজনিং হওক, ইংলিছ হওক, সেইখিনি আপোনালোকে বহুত চেনেলত পাব। কিন্তু এই বস্তুখিনি আপোনালোকক মই যিমান দূৰলৈকে আপোনালোকক গেৰেণ্টি দিব পাৰোঁ, আপোনালোকে বেলেগ বহুত কম চেনেলত পাব। মই মটিভেশ্যনেল স্পীকাৰ হ'বলৈ যোৱা নাই, মটিভেশ্যনেল স্পীচো মই দিয়া নাই। মই নিজৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিছোঁ, আৰু মোৰ ধৰণৰ ল'ৰা ছোৱালী যিখিনি আছে সেইখিনিয়ে যাতে কিবা এটা নহয় কিবা এটা যদি ক'ৰবাত ফচি আছে, সিহঁতে আইডিয়া পোৱা নাই, যাতে মোৰ এক্সপিৰিয়েঞ্চখিনিৰ পৰা যাতে কিবা এটা সিহঁতে আইডিয়া পায়, মই সেইটো চেষ্টা কৰোঁ। চ' এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ চেনেলত বেছিকৈ পাব। পঢ়াৰ ভিডিঅ' যিখিনি মেটেৰিয়েলছ লাগে বুলি বহুতে মোক কমেণ্ট কৰে, সেইখিনি মই আপলোড নকৰোঁ, সেইখিনি আপোনালোকে বহুত চেনেলত পাব। চ' আপোনালোকে এনেকুৱা ধৰণৰ কণ্টেণ্ট আগলৈও পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰি দিব। লগৰ কোনোবাই যদি প্ৰিপেৰেশ্যন কৰিছে, আপোনাৰ দৰে মোৰ দৰে ল'ৰা যদি কোনোবা আছে যাৰ কাম নকৰিলেও নহয়, প্ৰিপেৰেশ্যন নকৰিলেও নহয়, তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ লগত শ্বেয়াৰ কৰি দিব। চ' নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম খুব সোনকালে। কিবা যদি আৰু জানিবৰ মন আছে কমেণ্টত জনাব। ভালকৈ থাকক, ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। জয় হিন্দ, জয় অসম।